নমস্কাৰ মই কুলেন কলিতা এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী স্বাস্থ্য সেৱাক অধিক জনপ্ৰিয় আৰু জনমুখী কৰিবলৈ ৰাজ্য চৰকাৰে মাজে সময়ে বিভিন্ন চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা যায় আৰু তেনেকুৱা এটা চেষ্টা হৈছে বৰ্তমান মোবাইল পৰ্টেলৰ জৰিয়তে কেনেদৰে ডক্টৰৰ লগত অনলাইন কথা পাতি স্বাস্থ্য সেৱাৰ পৰামৰ্শ ল'ব পাৰি তাৰ বিষয়ে এটা সঠিক সন্ধান আৰু এইটো হৈছে সঞ্জীৱনী অপিডি বুলি এটা মোবাইল এপ বা পোৰ্টেল যেটো পোৰ্টেলৰ জৰিয়তে আমি ডক্টৰৰ লগত অনলাইন কথা পাতিব পাৰো আৰু বেমাৰৰ সবিশেষ আমি জানিব পাৰো আহক আমি এই সঞ্জীৱনী এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ সুবিধা আমি কেনেকৈ ল'ব পাৰো তাৰ বিষয়ে সবিশেষ আমি আলোচনা কৰো সঞ্জীৱনী এপৰ সুবিধা ল'বলৈ আমি প্ৰথমতে মোবাইলৰ গুগল প্লে ষ্টৰলৈকে যাব লাগিব আৰু গুগল প্লে ষ্টৰৰ পৰা আমি সঞ্জীৱনী অপিডিটো আমি ডাউনলোড কৰিব লাগিব ইয়াতে যদি আমি লিখো সঞ্জীৱনী অপিডি ইয়াতে আহিছে তো ইয়াতে এটা আহিছে সঞ্জীৱনী অপিডি নেচনেল এনেকৈ ইয়াতে ইনষ্টল কৰিব লাগিব মোৰ সঞ্জীৱনী এপটো ডাউনলোড হৈ গ'ল এতিয়া সঞ্জীৱনী এপটো যদি আমি ক্লিক কৰোঁ তেতিয়া আমি দেখিবলৈ পাম যে ইয়াত আহিছে পেশেন্ট ৰেজিষ্ট্ৰেচন / জেনাৰেট টোকেন পেশেন্ট লগইন আৰু পেশেন্ট প্ৰফাইল এই তিনিটা টপিকৰ ওপৰত আমি লাহে লাহে এতিয়া ডিসকাস কৰিম প্ৰথমতে আমি চাওঁ পেশেন্ট ৰেজিষ্ট্ৰেচন / জেনাৰেট টোকেন ইয়াত ক্লিক কৰাৰ পিছত দেখিম ষ্টেট আমি সিলেক্ট কৰিব লাগে আমি আসাম সিলেক্ট কৰিলো তাৰ পিছত আহিছে জেনাৰেল অপিডি স্পেশালিটি অপিডি তো আমি যদি একজন সাধাৰণ মানুহ হিচাপে যদি ডক্টৰৰ লগত আলোচনা কৰিব লাগে আমি জেনাৰেল অপিডি দিয়াই ভাল তো আমি জেনাৰেল অপিডি দিলো জেনাৰেল অপিডি দিয়াৰ পিছত আহিব সিলেক্ট আসাম ষ্টেট সঞ্জীৱনী অপিডি আমি এটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ভেৰিফাই মোবাইল ফৰ সিলেক্টেড ষ্টেট তো আমি কি কৰিম ইয়াত আহিব মোবাইল নাম্বাৰ আমি ইয়াৰ নিজৰ মোবাইল নাম্বাৰটো বা বেলেগৰ মোবাইল নাম্বাৰো দি চাব পাৰিব ইয়াতে কিন্তু যেতিয়া ওটিপি আহিব সেই ওটিপিটো সেই মানুহজনৰ তাতে গুছি যাব গতিকে সেই ওটিপিটো ল'ব লাগিব এতিয়া আমি মোৰ মোবাইল নম্বৰতে মই মাৰিছো এটো তাৰপিছত সেন্ড ওটিপি দিয়াৰ পিছত 30 সেকেন্ডৰ ভিতৰত ওটিপি আহিব তো মোৰ ওটিপি আহিছে এতিয়া ওটিপিটো মই যদি পুট কৰো ভেৰিফাই ওটিপি তো ভেৰিফাই ওটিপি কৰাৰ লগে লগে ইয়াত আহিছে সঞ্জীৱনী অপিডিৰ ওপৰত ডিটেইলছটো লিখিব লাগে যে মোৰ নাম অৰ্থাৎ যিজনে নিজৰ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিব তেওঁৰ নাম বা ডিটেইলছ লিখিব লাগিব মই মোৰ নামটো লিখিছো ফাৰ্স্ট নেম তাৰপিছত আহিব লাষ্ট নেম মোৰ নামটো লিখিলো ইমেইলটো আছে কোনোবাই ইমেইলটো দিবও পাৰে দিলে কি লাভ হ'ব যে যদি কেতিয়াবা ডক্টৰৰ লগত কনসাল্ট কৰা হয় তেতিয়া তেখেতে প্ৰেসক্ৰিপচনটো দিলে ইমেইলৰ জৰিয়তে ডাউনলোড কৰিব পৰা যাব বা যদি কাৰোবাৰ নাথাকে আৰু নিদিলেও চলিব ইয়াত আছে জেন্ডাৰ সিলেক্ট জেন্ডাৰ মেল ফিমেল জুনে যি লিখিলে হল মই মেল দিলো এজ সিলেক্ট এজ নিজৰ বয়সটো এটা যদি জানে ভাল কথা নাজানিলে আন্দাজ কৰি বয়স অনুপাতে লিখিব ইয়াতে মই দিলো সাপোজ 42 ইয়ার্স তো নেক্সট ইয়াৰ পিছত ইয়াত দেখা গৈছে যে ষ্টেটটো আসাম অলৰেডি কনফাৰ্ম হৈ গ'ল ডিস্ট্ৰিক্ট আমি এটা কোনখন ডিস্ট্ৰিক্ট বা কোনখন সিটিটো জানিব লাগিব ডিস্ট্ৰিক্ট আহিছে মই মোৰ ঘৰ যেটো নলবাৰীত গতিকে মই নলবাৰী সিলেক্ট কৰিছো আৰু বেলেগ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব পাৰে নলবাৰী সিলেক্ট কৰিছো এতিয়া নলবাৰীৰ মই কোনখিনি জাগাৰ বা কি কোন সিটিৰ আন্ডাৰত আছো মই এটা সিলেক্ট কৰিব লাগিব ইয়াত আহিছে বহুত কিটা নাম আহিছে ইয়াৰ ভিতৰত মোৰ টিহুত ঘৰ তো মই টিহু দিছো এতিয়া ইয়াত এড্ৰেছ লিখিব লাগিব মানুহজন যত ঘৰ তাৰ এড্ৰেছটো দিলে হল মই লিখিছো এতিয়া ট্ৰপাৰা কমা মাখিবাহা টিহু নলবাৰী মই ডিটেইলছ লিখি দিলো পিন কোড মোৰ নিজৰ পিন কোড দিলো এতিয়া আহিছে ইয়াতে ওপিডি টাইপ জেনাৰেল ওপিডিৰ স্পেসিফিকেশন কি যে আসাম ষ্টেট সঞ্জীৱনী ওপিডি আপলোড হেলথ ৰেকৰ্ডছ অৰ্থাৎ যদি কাৰোবাৰ পুৰণা ডক্টৰক দেখুৱা কিবা প্ৰেসক্ৰিপচন আছে আগতে হয়তো চিকিৎসা কৰি আছিল ডক্টৰৰ ঔষধ খাই আছিল তেনেকুৱা প্ৰেসক্ৰিপচনখন আপুনি আপলোড কৰিব পাৰে কিন্তু আপলোড কৰোঁতে মন কৰিব
যে মানে আপলোডিং যেটো ফটো হ'ব হেটো 5 MB মানে 5 MB পাৰ ফাইলত কৰি বেছি হ'ব নোৱাৰিব আৰু তিনিটা ফটোহে পঠাব পাৰিব বা তিনিটা ফাইলে ম্যাক্সিমাম পঠাব পাৰি ইয়াত লিখি দিয়া আছে তো আমাৰ যেহেতু বৰ্তমান প্ৰথম বাৰৰ কাৰণে কৰিছো গতিকে আমি এটো কৰিব নালাগে আমি জেনাৰেট টোকেন ইয়াতে গুছি গলো তো your patient ID and token number are sent to your registered mobile number okay অৰ্থাৎ মোৰ নামত আহিছে মই মেছেজ এটা পালো মই মেছেজটো চাই লৈছো যে মোৰ লেখা আছে dear user your consultation with token number AS179 is in eSanjeevani OPD on Iman coming up please log in with your patient ID তো এটো মোৰ আহিছে token number আছে AS179 তো মই এটো ইটাত লিখি দিব লাগিব ইয়াত আহিছে প্ৰথমতে মোবাইল নাম্বাৰটো দিব লাগিব যেটো মোৰ ৰেজিস্টাৰ কৰা আছিল বা এটা ৰেফাৰেন্স আইডিও আহিছে ৰেফাৰেন্স আইডিটো দিব পাৰে নাম্বাৰটো পাহৰি গলে তো মোৰ নাম্বাৰটো দিছো এতিয়া টোকেনটো লাগিব মোৰ টোকেনটো আছিল AS179 এটো আছিল মোৰ টোকেন আইডি allow ইয়াত আহিছে যে AS179 কিউ নাম্বাৰ 1 অৰ্থাৎ মই বেছি ৰখিব লগা নহয় ডক্টৰছ অনলাইন 4 জন ডক্টৰ অনলাইনত আছে ইন কনসালটেশন 1 এটা ডক্টৰ গীতিমা দত্ত বৰ্তমান লাইনত আহিছে এতিয়া দিয়া আছে কাউন্টডাউন এটো সেকেন্ডত দিয়া আছে আৰু ইওৰ ডক্টৰ ইজ ওয়েটিং কল নাও বুলি লিখা আছে আৰু মোৰ পেশেন্ট ডিটেইলছ টু মোৰ ইয়াতে দিয়া আছে ডিটেইলছ এনেকে এতিয়া মই কি কৰিম এই 30 সেকেন্ডৰ ভিতৰত 13 সেকেন্ড 12 সেকেন্ড হৈছে কল নাওত মই ক্লিক কৰিব লাগিব তেতিয়া মই ডক্টৰ গীতিমা দত্তৰ সৈতে কথা পাতিব পাৰিম কল নাও কল ইনিশিয়েটেড সাকসেসফুলি তো ডক্টৰ ইজ ওয়েটিং বৰ্তমান 4 জন ডক্টৰ অনলাইনত আছে কনসালটেশনৰ কাৰণে তো মোৰ কিন্তু বৰ্তমান কোনো কথা দেখাবলৈ নাই বা ডক্টৰ খুদিবলৈও নাই কিন্তু মই যেটো ভিডিও কল ৰিকুৱেষ্টেড ডক্টৰ গীতিমা দত্ত আহিছে Hello. Hello, madam. Hello, madam. মই কুলেন কলিতা কৈছো মই কুলেন কলিতা একজন স্বাস্থ্য কৰ্মী কৈছো MPW স্বাস্থ্য কৰ্মী হয় madam শুনা পাইছেনে মোৰ কথাটো madam আসলতে মই আজি এইটো কৰাৰ মূল উদ্দেশ্য হৈছে যে মই এজন MPW হিচাপে মই টিহু অঞ্চলত কাম কৰি আছো আৰু আজি আমি খবৰ পাইছো যে ইসঞ্জীৱনীটো পাব্লিকলৈকে ইসঞ্জীৱনী এপটো পাব্লিকৰ মাজত মানে বুজাই দিব লাগে তাৰ কাৰণে মই ভিডিও এটা কৰিছো যেটো ভিডিওত ইসঞ্জীৱনীৰ সমস্ত ডিটেইলছ কিনি মই কৈ দিছো আৰু লগতে মই বিচাৰো যে মোৰ এৰিয়াত বা আমাৰ সকলো অঞ্চলত মানুহবিলাকে ইসঞ্জীৱনী এপটো ডাউনলোড কৰক কেনেকৈ অপাৰেট কৰিব লাগে তেওঁলোকে শিকক আৰু হেখিনি কৰাৰ কাৰণে মই আসলতে মই কানেকচনটো কৰিছো যে কেনেকৈ ডক্টৰৰ লগত কথা পাতিব লাগে এই কথাখিনি মই কৰাৰ কাৰণে মই আপোনাৰ লগত এতিয়া যোগাযোগত আহিছো তো ম্যাডাম আপুনি কাইন্ডলি কৈ দিব নেকি যে ভয়েসটো ক্লিয়াৰ হোৱা নাই হেল্ল হেল্ল ম্যাডাম আপুনি মোৰ নাম কুলেন কলিতা এজন MPW স্বাস্থ্য কৰ্মী আৰু মই বিচাৰিছো যে আমাৰ কমিউনিটিত এটা সজাগতা আহক যাতে ইসঞ্জীৱনী এপটো ভালদৰে মানে ইউটিলাইজ কৰিব পাৰে আৰু মই এটা ভিডিও মানে বনাব লৈছো যেটো ভিডিওত মানে ইসঞ্জীৱনী এপটো কেনেকৈ অপাৰেট কৰিব লাগে আৰু ডক্টৰৰ লগত কেনেকৈ কথা পাতিব লাগে তাৰ এটা মই ক্ষুদ্ৰ প্ৰয়াস কৰিছো আৰু মই যাতে দেখুৱাই দিব পাৰো যে অনলাইন ডক্টৰৰ লগত কেনেকৈ কথা পাতিব পাৰি তাৰে কাৰণে মই নিজে এজ এ পেশেন্ট মই কানেক্ট কৰিছো আচ্ছা 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 ম্যাডাম আপুনি কাইন্ডলি এটা কথা কৈ দিয়ক হয় হয় আপুনি এটা কথা কৈ দিয়ক যে আমাৰ গাঁও অঞ্চলত মানুহবিলাকে ভালদৰে মোবাইল ব্যৱহাৰ কৰিবই নাজানে বা যদি জানে হয়তো ডক্টৰৰ লগত ডাইৰেক্ট কথা এইটো যে ইমান হয় 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 গতিকে আপোনালোক চাগে হয় হয় আপুনি মোক এখন প্ৰেছক্ৰিপশ্যন দি দিয়ক আৰু এইখন কেনেকৈ ডাউনলোড কৰিব লাগে মই দেখুৱাই দিম আৰু দেখুৱাই দিয়াৰ পিছত মই ভিডিওটোৰ জৰিয়তে হয় 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 গম পাইছো ঠিক আছে মই এইটো সজাগতাৰ কাৰণে কৰিছো কামটো
হয় 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 আচ্ছা মেডাম আপোনাৰ অনুমতি হ'বনে মই এতিয়া স্ক্ৰীন ৰেকৰ্ডিং কৰিছোঁ যাতে মই এই ভিডিঅ'টো মই দেখুৱাই দিব পাৰোঁ আপোনালোক কথোপকথনটো মই ডাইৰেক্ট দেখুৱাব খুজিছোঁ পাৰিমনে ঠিক আছে মই এইখিনি ৰেকৰ্ডিং মই স্ক্ৰীন ৰেকৰ্ডিং কৰিছোঁ এতিয়া মই পেচেণ্ট প্ৰফাইলত কি আছে আমি তাকে চাব বিচাৰিছোঁ পেচেণ্ট প্ৰফাইল মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব চেণ্ড OTP প্ৰত্যেকবাৰতে লগ ইন কৰিলে OTP লাগিব তো OTPটো আহিব 30 ছেকেণ্ডৰ ভিতৰত আহিব মোৰ আহিলে তো ক্লিক কৰিলোঁ ইয়াতে চিলেক্ট প্ৰেছক্ৰিপশ্যন ইয়াতে প্ৰেছক্ৰিপশ্যন এখন এতিয়া আহিছে 25/5/2021 610351 নম্বৰ প্ৰেছক্ৰিপশ্যন মই চাওঁ কি আহিছে ইয়াতে ইয়াত আহিছে এনেকৈ প্ৰেছক্ৰিপশ্যন এখন আহে তো সঞ্জীৱনী OPD শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স GS ৰোড খ্ৰীষ্টান বস্তি কামৰূপ এইটো এড্ৰেছ পেচেণ্ট ID মোৰ ID আহিছে মোৰ নাম আহিছে নামটো বয়স গোটেইখিনি আহিছে তো তেখেত আছিলে যিজন ডক্টৰৰ লগত মই কথা পাতিছিলোঁ তেখেত আছিলে জেনেৰেল এক্সামিনেশ্যন এণ্ড চিফ কমপ্লেইনছ আচলতে মই যিহেতু ভিডিঅ'টো এটা এৱাৰনেছৰ কাৰণে বনাইছিলোঁ গতিকে মেডামে মোক এখন জাষ্ট প্ৰেছক্ৰিপশ্যন কেনেকৈ ডাউনলোড কৰিব লাগে সেইটোৰ ওপৰত আইডিয়া কৰিবলৈ এখন প্ৰেছক্ৰিপশ্যন পঠাই দিছে তেখেতে মোৰ কমপ্লেইনটো এনেই আৰু গেষ্ট্ৰাইটিছ বুলি লিখি দিছে তো প্ৰভিজনেল ডায়েগন'চিছ গেষ্ট্ৰাইটিছ তেখেতে মেডিচিন এনেকৈ লিখি দিছে নাম্বাৰ 1 যে পেণ্ট্ৰপ্ৰাজল OD মানে হৈছে অমনিডাই মানে এবাৰকৈ খাব লাগে বা কিছুমানে ওৱান্স ডেইলি বুলিও ক'ব পাৰে বা অমনিডাই বুলি কয় আচলতে তো টেবলেটছটো কি কেপচুল দিছে মানে পেণ্ট্ৰপ্ৰাজল কেপচুল 2 সপ্তাহৰ কাৰণে দিছে তো এডভাইচ ফ'ল' ক'ভিড প্ৰট'কল অৰ্থাৎ আমি যিয়েই মানে বেমাৰ দেখুৱাবলৈ নাযাওঁ কিয় বা যিয়েই আমাৰ বেমাৰ নহওক কিয় আমি সদায় এই মুহূৰ্তত যিহেতু ক'ভিডৰ প্ৰকোপ চলি আছে আমি ক'ভিডৰ প্ৰট'কলটো মানি চলা উচিত আৰু ডক্টৰ গীতিমা দত্ত তেখেত আমি কৰা ফোনটোৰ ইমান ধুনীয়া এটা ৰেছপণ্ড কৰিছে অনলাইনৰ কিছু বিজুতিৰ বাবে তেখেতৰ মাতটো অলপ ইকো হৈছে হয়তো ভালদৰে বহুতে বুজি নাপাব পাৰে কিন্তু তেখেতৰ যিটো ৰেছপন্স সেই ৰেছপন্সক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যাতে গীতিমা দত্ত বাইদেউৰ নিচিনাকৈ সকলো ডক্টৰে অনলাইনত আমাৰ গাঁও অঞ্চলত বিশেষকৈ বা চহৰ অঞ্চলতেই হওক যিখিনি ৰোগীয়ে যোগাযোগ কৰিব বিচাৰে বৰ ধুনীয়া এটা পৰামৰ্শ পাব বুলি আশা কৰিলোঁ তো এইখন হৈছে মোৰ প্ৰেছক্ৰিপশ্যন কোনোবাই যদি এনেকৈ কল কৰে এই প্ৰেছক্ৰিপশ্যন এনেকৈ পাব আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি ফাৰ্মাচীত গৈ তেখেতে মানে ঔষধ কিনিব পাৰিব আৰু যদি কিবা কমপ্লিকেচি থাকে বা জটিলতা থাকে তেতিয়া হয়তো আকৌ হস্পিটেলত গৈ ডক্টৰৰ লগত আলোচনা কৰিব পাৰিব তো এইটোৱে আছিলে আমাৰ প্ৰেছক্ৰিপশ্যন এনেকৈ ডাউনলোড কৰিব লাগে মই দেখাই দিলোঁ এতিয়া পেচেণ্ট প্ৰফাইল এডিট ফেমিলি মেম্বাৰ অৰ্থাৎ এতিয়া আকৌ এটা কথা আহিছে কি যে যদি এটা পৰিয়ালত এটা ৰেজিষ্ট্ৰেশ্যন কৰা এটা নাম্বাৰত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল কিন্তু পৰিয়ালত দেখা পাওঁ যে কেতিয়াবা 2জন 3জন বা বেছি মানুহৰ বেমাৰত ভুগিব পাৰে আৰু এটা কথা যেতিয়াই ৰেজিষ্ট্ৰেশ্যন কৰা যাব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই যিটো পেচেণ্ট ID থাকিব বা যিটো টকেন নাম্বাৰ থাকিব বা পেচেণ্ট আইডিটো জেনেৰেলি মোবাইল নম্বৰ পেচেণ্ট আইডিটো থাকিলে ভৱিষ্যতে আৰু ডাইৰেক্ট কানেক্ট কৰিব পাৰিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো দৰকাৰ নাই সেইটো ৰেফাৰেঞ্চ ID ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব আপুনি আপোনাৰ ডিটেইলছবিলাক লিখিব নালাগে বয়স কিমান আগতে কি হৈছিল আপোনাৰ ইমান কথা ক'ব নালাগে তাতেই চবখিনি ৰেকৰ্ড হৈ যাব গতিকে এড মেম্বাৰ ইয়াত আপোনালোকে পৰিয়ালৰ মেম্বাৰো এড কৰিব পাৰি এড কৰিব লাগিলে এটা ক্লিক কৰিলে ইয়াত আকৌ আহি যাব যেনে ৰিলেশ্যন এজ অৰ্থাৎ চিলেক্ট ৰিলেশ্যনটো কি ধৰক আপোনাৰ ছান ডটাৰ স্পাউচ ব্ৰাদাৰ ছিষ্টাৰ ফাদাৰ মাদাৰ যি থাকে ধৰি লওক মাদাৰ মই মাদাৰ দিছোঁ মাদাৰ যদি আকৌ এবাৰ প্ৰফাইলটো খুলিব খোজা যায় তো টকেন নম্বৰৰ কথা এটা মনত ৰাখিব লাগিব যে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰোঁতে এটাই মাত্ৰ টকেন হ'ব পাৰে যদি নেক্সট টাইম দেখাব যেনে মোৰ আগৰ টকেন এটা আছিল মই দিছোঁ এইটো মোৰ আগৰ টকেন আছিল তাৰপিছত যদি মই লগ ইন কৰোঁ তেতিয়া দেখাই দিব টকেন নট জেনেৰেটেড অৰ্থাৎ মই টকেন জেনেৰেট কৰা নাই আগৰবাৰ দেখুৱাৰ কাৰণে মোৰ এইটো টকেন আছিল এইবাৰ মই দেখাবলৈ কি কৰিব লাগিব পেচেণ্ট ৰেজিষ্ট্ৰেশ্যন অৰ জেনেৰেট টকেন মই আকৌ এবাৰ টকেনটো জেনেৰেট কৰিব লাগিব মই আকৌ এবাৰ এনেকৈ যাব লাগিব গৈ পেলাই জেনেৰেল OPD এনেকৈ আগবাঢ়ি মই টকেনটো ল'ব লাগিব
তাৰ পিছতে আমি ডক্টৰৰ কথা পাতিব পাৰিম